এইফালে যায় ঢেকীয়াখোৱা নাম এয়া নামঘৰৰ ডাইৰেক্ট গেটেই কিমান নামঘৰত আগলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আমি আহি আছোঁ ঢেকীয়াখোৱা নামঘৰ আৰু শৰাই ল'লোঁ চাকি বন্তি ল'লোঁ লৈ এতিয়া আমি ঢেকীয়াখোৱা নামঘৰৰ ভিতৰত যাম আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়াই হ'ল ঢেকীয়াখোৱা নামঘৰৰ মূল প্ৰৱেশ দুৱাৰ আৰু ইয়াৰ ভিতৰেদি আমি এতিয়া সোমাই আহিলোঁ আৰু এতিয়া আমি যাম শৰাই দিয়া স্থানলৈ আৰু আমি এতিয়া প্ৰথমতেই বন্তিগছ জ্বলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে মংগল কামনা কৰিছোঁ এয়া আমি এতিয়া শৰাই লোৱা স্থানত আহিলোঁ আৰু এয়া কাষতে আছে কাৰ্যালয় আৰু লগতে শৰাই লোৱা নৈবেদ্য গৃহ আছে তাতে আমি শৰাই দিলোঁ দি পেলাই এতিয়া আমি ভিতৰলৈ আহিছোঁ ঢেকীয়া ফুলপাহ চাবৰ কাৰণে এইপাহ চাই লওক ঢেকীয়া ফুল হয় এই তলপাহ অৰিজিনেল কৃষ্ণ আৰু এইফালে আহিলে আপোনালোকে দেখা পাব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শতকত দিঘা নদীৰ কাষত বহি পেলাই হাত ভৰি ধোৱা মুহাটো গছৰ মুহাটো আজিও সযতনে ৰাখিছে এয়া চাই লওক আৰু ইয়াৰ পিছতেই মাধৱদেৱ গুৰুজনাই দুজোপা বটবৃক্ষ ইয়াতেই পুলি ৰুইছিলে আৰু এতিয়া চাওক কিমান ডাঙৰ হ'ল 1450 শতকত ৰোপণ কৰিছিলে এই বটবৃক্ষজোপা চাওক আৰু শেষত আজিৰ এই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈ আহিছোঁ